মাটি খননক লৈ ৰাইজৰ ক্ষোভ ২ নং বাঘপৰীত ঠিকাদাৰৰ ময়মতালি ঠিকাদাৰৰ সাব কণ্ট্ৰেক্টৰৰ বিৰুদ্ধে অভিযোগ ৰাইজৰ টকা লৈ ময়মতালি ঠিকাদাৰ ৫০,০০০কৈ টকা লোৱাৰ অভিযোগ পইচা দিলে মাটি খান্দে ১ ফুট আৰু পইচা নিদিলে ৭-৮ ফুট দকৈ খাল খন্দাৰ বাবে ক্ষোভিত ৰাইজ মোৱামাৰী গাঁৱৰ বৃহৎ অঞ্চল দালালৰ কবলত কৃষিজীৱী দৰিদ্ৰ ৰাইজৰ ওপৰত মাধমাৰ নিউজ ডেস্ক AIN লাইভ যিদিনা মাটিটো কাটিলা এইটো মাটি কাটছে তেতিয়া ওখ মানে 2 ফুটমান দবাইছে আৰু ইয়াতে যেতিয়া আহিছে তেতিয়া এয়া চাই আছে 7 ফুট 6 ফুটকৈ দবাইছে মানে সৰু ভাইটি এটা মোক ফোন কৰিছিলে যে দাদা ইয়াতে আহিব এইটো মাটি এনেকৈ কাটছে কিয় কাৰণে বা মই আহিছিলোঁ আহি সুধিলোঁ যি চলাই ড্ৰাইভাৰক সুধিছোঁ ঠিকাদাৰে কাটবা দিছে মই কৈছোঁ চাওক ঠিকাদাৰক মাটি দিয়া বিচাৰ এটাহে কৰিব লাগে লগা হৈছে চৰকাৰৰ মাটি গোটেইখিনি লওক আমাৰ ক'ব লগা একো নাই কিন্তু এইটো কাটছে এছাইড এটা এজনৰ কাটছে 2 ফুট আৰু এজনৰ 7 ফুট কিয় কয়টো বেছি ক'লে আৰু বেছিহে যাব সেইকাৰণে মোৰ লগত আৰু তৰ্কাতৰ্কি হৈছে আৰু মই কৈছোঁ গাড়ীটো ৰখাইছোঁ কাৰণে মোৰ ওপৰত গাড়ীও উঠাই দিব খুজিছিলে মানে JCB ড্ৰাইভাৰে তাৰপিছত ঠিকাদাৰ আহিলে ঠিকাদাৰে কৈছে বেছি ভাড়া বাই কৰিলে ইয়াতে দাববই আৰু যিটো ওপৰত গৈছে সিয়াৰ কথা কৈছে কয় ইয়াৰ ই যি ক'ব তাকে হ'ব 4 দিন আছিলে আৰু 4 দিনে মোক এটা কথা কৈছে কয় ইয়াতে জুই জ্বলাব নাহিবি তহঁতে জুইহে জ্বলাব পাৰিবি ঠাণ্ডা কৰিব নাজানা সেই বোলে SP তাত গৈছিলে SPও বোলে গৈছে মাটি কাটব পাৰে সেইকাৰণে আপোনালোকক এটাই অনুৰোধ যাতে পুলিচ প্ৰশাসনৰ মানুহ আহি আমাক তদন্ত কৰি লাগে যে আমাৰটো অলপ বেছিকৈ খান্দিবা দিছে নে ইয়াতটো অলপ কমকৈ খান্দিবা দিছে না একেই খান্দিবা দিছে এইখিনিয়ে মোক লাগে কি হৈছে মানে সরকারি মাটি সরকারি কাটি লওক কোনো আফসোস নাই এফালে ইহঁতো ৫০,০০০ টকা দিছে সেইকাৰণে ইহঁতো মাটিটো ওখকৈ কাটি আছে 1 ফুটকৈ কাটি আছে আমাক পইচা খুজিছিল আমি পইচা দিয়া নাই কাৰণে আমাৰ ফালে 5 ফুটকৈ খান্দি আছে কোনটাই মানে 2 নং বাঘপুৰী এইটো তাৰপিছত ইয়াতে চাইৰুদ্দি ড্ৰাইভাৰে যিটো আমি ড্ৰাইভাৰে খালি ভৰোতে ধৰা নাই ড্ৰাইভাৰে কয় কি কয় চাইৰুদ্দি তোৰ কয় 1 ফুটকৈ খান 1 ফুটকৈ খান্দিম আৰু চাইৰুদ্দি তোৰ কয় 5 ফুটকৈ খান্দিম 5 ফুটকৈ খান্দিম এই চাইৰুদ্দিৰ কথাতে এইটো খান্দি আছে চাইৰুদ্দি এই আমাৰ ঘৰৰ ওচৰতে এইটো গাঁৱতে থাকে একে গাঁৱতে এইটো খেতৰ মালিকে তাৰমানে ই যি কয় সিয়ে কিহৰ কাৰণে মানে ইহঁতো পইচা দিছে আমাৰ পৰা পইচা খুজিছিল আমি পইচা তাৰমানে দিয়া নাই পইচা ক'ত পাম পইচা দিয়া নাই কাৰণে আমাৰ ইফালে 5 ফুটকৈ খান্দি আছে আকৌ ইয়াৰ ফালে 2 ফুটকৈ খান্দি আছে 1.5 ফুটকৈ খান্দিছে আকৌ আমাৰ ফালে আহি কিনে 5 ফুট 6 ফুট 7 ফুটো যাই আছে এতিয়া কমপ্লেইন তাক কৈছোঁ কমপ্লেইনো বহুত দি আছোঁ তাক কৈ আছোঁ তাই ইফালে আহি কয় এই ইফালে হাতেতে ইশাৰা দে মুখেতে আমাৰ ফালে হেৰি কৰি আকৌ হাতেতে ইশাৰা দে ডবা তাৰমানে আমাৰ খেতিটো ডবা আৰু ইয়াতো ওখ থাক ই মানে খেতি কৰি খাব পাৰিব আমি যেন খেতি কৰি খাব নোৱাৰোঁ আৰু এইটো ধান্দা লৈছে আৰু ঠিকাদাৰে পইচা পাই আছে কাৰণেতো ইয়াৰ হেৰি কথা শুনি আছে যে পইচা দিছে ইয়াৰটো ওখকৈ কাটি যোনে পইচা নিদিয়ে ইয়াৰটো ডবাই কাটি দি এতিয়া আমি দুখীয়া মানুহ কৰবা পইচা দিম আৰু আমি খেতি কৰোঁ এইখিনি খেতি কৰাৰ পিছত যেতিয়া এইখিনি ডবাই কাটিব আমি ক'ত খেতি কৰিম কিহেতে চলিম আমি হেৰি চাব কণ্ট্ৰেক্টাৰ ভৰোতে ধৰা নাই খালি কৈ আছোঁ চাব কণ্ট্ৰেক্টাৰ আমাৰ কথা নুশুনে ফোন মাৰিলে হেল্ল' কৈ কাটি দি কিনে আৰু কি কৰিম আমি এতিয়া তাকো ধৰা নাপাওঁ চাব কণ্ট্ৰেক্টাৰ এতিয়া ইয়াতে আছিল নাই গুচি গ'ল তাৰপিছত যাই কিনে একতো হেৰি ধৰবা নোৱাৰোঁ কি কৰিম এতিয়া কাটি লৈ খালি 2টা বজাত গাড়ী লগাই ৰাতি কাটি লৈ যায় ৰাতি 9টালৈকে 10টালৈকে কাটি লয় এতিয়া কি কৰিম তাৰপিছত এতিয়া কাক কি কৰিম তাৰপিছত কৈছোঁ নাই এইটো নহ'ব পিছত চৰকাৰে কি কৰে এইটো চৰকাৰে মাটি কাটি লৈ যোৰ লওক কোনো আফচোচ নাই কিন্তু সমানে কাটি ল'ব লাগিব 20 ফুটকৈ কাটি লওক চৰকাৰে মাটি লগা হৈছে চৰকাৰে কাটি লওক কিন্তু একফালে 2 ফুট আকৌ একফালে যায় 10 ফুট হ'ব এইটোতো চৰকাৰে কোৱা নাই যে বোলে নাই আমাৰ ইফালে একফালে 10 ফুট কাটি ল আৰু একফালে 2 ফুট কাটি ল একফালে খেতি কৰিব পাৰিবা আৰু একফালে খেতি কৰিব নোৱাৰোঁ এইবিলাক কৈ দিছে নেকি চৰকাৰে যোনে পইচা দিছে তাৰ মাটিটো ইমান কাটা নাই এই 1 ফুট 1.5 ফুট কাটছে আমাক বা পইচা খুজিছিল আমি পইচা দিব পৰা নাই কাৰণে আমাৰ ফালে 5 ফুট 6 ফুট 7 ফুটকৈ খান্দি আছে কোনেটো কৰি আছে মানে মেইন চাইৰুদ্দি আৰু এই ঠিকাদাৰ আছে চাব কণ্ট্ৰেক্টাৰ ঠিকাদাৰ আছে এইবিলাকে কৰি আছে ঠিকাদাৰে এইবিলাক আমি নাজানো তাৰমানে আমি ইহঁতক ফোন মাৰিলে ইহঁতো নাহে চাই চাব নাহে
আগতে অফিসের ঠিকাদারে কৈছিল কয় 1 মান যিটো কাটবি 1 মান এটা কাটি লবি এইবিলাকে দুখীয়া মানুহ খেতি চেতি কৰি খাব পারবো ঠিকাদার কিন্তু আকৌ এইটো কৈ দিছে ঠিকাদারে কৈছি কোৱাতে আগতে কৈছি এতিয়া ইফালে ওখকে কাটি আছে আমাৰ ইফালে আকৌ ইহঁতে পইচা খুজি আছে আমি পইচা দিয়া নাই কাৰণতে ইফালে হেৰি দবাই কাটি আছে মাটি কাটে নিয়ে যেতেছে তার জন্য আমি কিছু কমো না সরকারের মাটি সরকারের লাগা হয়েছে সরকারে নিয়ে যাক ইয়া এড়াই 2 নম্বরই হয়েছে এই বিচারটাই আমার লাগে আর ইতিমধ্যে মঙ্গলদৈ থানা তো এফআইআর দিছি ওরাও আসুক এসে দেখা যাক তদন্ত করে যাক এটাই আমার দাবি আমার কাছে টেহাজ আসলো আমি টেহা দিবার পাই নাই সেই জন্য রাতেও পারছে মাটি হ্যাঁ রাতে চুরি করে আসা মাটি কাটে টেহা দিছে তাটা উপরেই কাটছে আমি দিতে পারি নাই আমারটা দাবাই দিছে ইফালে ডাউনকে কাটবো এই ঠিকাদারে অবিকুল হ্যাঁ টকা দিয়া জল তেনেহলে একবাৰ কৰি মাৰি লৈ যাব আর টকা না দিলে খান্দি থাকবো এইটো মই ক'ত টকা পাম মই কাম কৰা মানুহ ক'ত টকা পাম হা 7 ফুট 6 ফুট 8 ফুট এনেকুৱাই হ'বতো এতিয়া কি কৰিব এতিয়া চৰকাৰৰ মাটি জল চৰকাৰ লাগা হয় ল'ব ইয়াকে সমান কৰি খান্দি লওক 50,000 যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996